ফুংফাং পাৰ্টি মানে কি আৰু আপোনাৰ কংগ্ৰেছেতো অধিক সময় মাজুলীত শাসন কৰিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কি কৰিলে মাজুলীবাসী ৰাইজে জানে মোতকৈ আপোনালোকে বেছিকৈ জানে মাজুলীলৈ মই অহাৰ সুযোগ বিগত দিনবিলাকত পোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ হৃদয়ৰ কথাখিনি মই বুজি পাওঁ কাৰণে কৈছোঁ আৰু ৰাইজে কৈছে এইটো ফুংফাং পাৰ্টি বুলি গতিকে ফুংফাং পাৰ্টিৰ লগত নাই বুলি কৈছে আৰু ফুংফাং পাৰ্টিৰ লগত টায়াৰ টিউব পাৰ্টি এটা জইন হৈছে বুলি কৈছে তেওঁলোকে ৰাস্তাত তিনিআলিত এইবিলাকত টায়াৰ টিউব জ্বলাই থাকে গতিকে এই ফুংফাং পাৰ্টিবিলাকৰ লগত নাই বুলি কৈছে মাজুলীৰ ৰাইজ বিজেপি দলৰ লগত আছে এজিপি দলৰ লগত আছে আৰু গণশক্তি দলৰ লগত আছে কাক বুজাইছে ফুংফাং পাৰ্টি আৰু টায়াৰ জ্বলোৱা পাৰ্টি অসমত আৰু টায়াৰ কোনে জ্বলাইছে আপোনালোকেতো জানেই 1 কোটি 80 লাখ হিন্দু বাংলাদেশী আহিব বুলি অসমৰ ৰাইজক বিভ্ৰান্ত কৰি সমগ্ৰ গতিধাৰা উন্নয়ন স্থবিৰ কৰি কোনে কৰিলে 2 বছৰ স্তব্ধ আজি আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ 1 কোটি 80 লাখ হিন্দু বাংলাদেশী ক'ত কিন্তু মিছা কথাৰ ৰাজনৈতিক দল খুলি ইলেকশ্যনত উঠিছে কংগ্ৰেছৰ লগত টাই আপ কৰিছে জাতীয়তাবাদৰ নাম লৈছে অন্যহাতে 855 জন হত্যা কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে লাখ লাখ টকাৰ বিনিময়ত নহলে এটা চৰকাৰৰ চাকৰি দিব নোৱাৰা নৱপ্ৰজন্মক বুঢ়া আঙুলি দেখুওৱা কংগ্ৰেছৰ লগত জাতীয়তাবাদৰ মিত্ৰতা কৰা পাৰ্টিবিলাককে কৈছে ফুংফাং পাৰ্টি আপোনালোকে ভাবিলে কোন ফুংফাং পাৰ্টি সেইকাৰণেতো কৈছে টিকেট বেচা কিনা 20 লাখ টকাত জিলা পৰিষদ আঞ্চলিক পৰিষদ 5 লাখ টকাত এই ফুংফাং পাৰ্টি নহয় কি পাৰ্টি আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলক সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগুৱাই দিছোঁ কোনেওতো ক'ব পৰা নাই ইমান আজি আনকণ্টেষ্ট জিকিছে বিজেপি দলৰ কাৰ্যকৰ্তাসকল মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকল কংগ্ৰেছ এনেই ডুবি অৱস্থা নাই তাতে তেওঁলোকৰ টিকেট এটা বিকিবৰ কাৰণে 20 লাখ 25 লাখ টকা 10 লাখ 15 লাখ AP মেম্বাৰ এইটো কেনেকুৱা ধৰণৰ এইটো ফুংফাং পাৰ্টি নহয় কি মইতো এনেই কৈ পাইছিলোঁ আপুনি সোধাৰ কাৰণে সঁচা সঁচি ফুংফাং ওলাইছে এতিয়া ফুংফাং পাৰ্টি মানে কি আৰু আপোনাৰ কংগ্ৰেছেতো অধিক সময় মাজুলীত শাসন কৰিলে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কি কৰিলে মাজুলীবাসী ৰাইজে জানে মোতকৈ আপোনালোকে বেছিকৈ জানে মাজুলীলৈ মই অহাৰ সুযোগ বিগত দিনবিলাকত পোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ হৃদয়ৰ কথাখিনি মই বুজি পাওঁ কাৰণে কৈছোঁ আৰু ৰাইজে কৈছে এইটো ফুংফাং পাৰ্টি বুলি গতিকে ফুংফাং পাৰ্টিৰ লগত নাই বুলি কৈছে আৰু ফুংফাং পাৰ্টিৰ লগত টায়াৰ টিউব পাৰ্টি এটা জইন হৈছে বুলি কৈছে তেওঁলোকে ৰাস্তাত তিনিআলিত এইবিলাকত টায়াৰ টিউব জ্বলাই থাকে গতিকে এই ফুংফাং পাৰ্টিবিলাকৰ লগত নাই বুলি কৈছে মাজুলীৰ ৰাইজ বিজেপি দলৰ লগত আছে এজিপি দলৰ লগত আছে আৰু গণশক্তি দলৰ লগত আছে কাক বুজাইছে ফুংফাং পাৰ্টি আৰু টায়াৰ জ্বলোৱা পাৰ্টি অসমত আৰু টায়াৰ কোনে জ্বলাইছে আপোনালোকেতো জানেই 1 কোটি 80 লাখ হিন্দু বাংলাদেশী আহিব বুলি অসমৰ ৰাইজক বিভ্ৰান্ত কৰি সমগ্ৰ গতিধাৰা উন্নয়ন স্থবিৰ কৰি কোনে কৰিলে 2 বছৰ স্তব্ধ আজি আমি তেতিয়াই প্ৰশ্ন কৰিছিলোঁ 1 কোটি 80 লাখ হিন্দু